Welcome to Educare. আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 7 ৰ ইংলিছৰ যেটো তোমালোকৰ 4 নম্বৰ লেসন আছে some hearts speak best through art এই যেটো তোমালোকৰ লেসন আছে ন এই লেসনটো সুন্দৰকৈ আমি পঢ়ি যাম আৰু লগতে সুন্দৰকৈ আমি অসমীয়াত সুন্দৰকৈ আমি পঢ়িটো শব্দ অৰ্থ লগতে অসমীয়াত সুন্দৰকৈ আমি বুজিও যাম ঠিক আছে তোমালোকে প্ৰথমবাৰ হেকলৈ ভিডিঅটো চাবা আৰু তোমালোকৰ ক্লাস 7 ইংলিছৰ আন যিবিলাক তোমালোকৰ যিবিলাক লেসন আছিলে পাৰা আছিলে মানে হেবিলাকৰ তোমালোকৰ যিবিলাক এক্টিভিটিজ বা কোৱেশ্চন আনসাৰ ভিডিও সকলোবা দিয়া আছে আৰু লগতে তোমালোকৰ আন যিবিলাক লেসন আছে হেবিলাকৰ তোমালোকে সুন্দৰকৈ আমি অসমীয়াত আলোচনা কৰা ভিডিও দিয়া আছে পঢ়িটো শব্দ অৰ্থ হয় তোমালোকে চোৱা নাই টাৰ্লিং এটিভেট লডিছন দিয়াতকৈ তাক তোমালোকে চাব পাৰিবা আৰু তোমালোক ক্লাস 7 ইংলিছ যিখন প্লেলিষ্ট আছে তাক তোমালোকে ক্লাস 7 ইংলিছৰ সকলো ভিডিও চাব পাৰিবা বাৰু এতিয়া আমি আৰম্ভ কৰো আজি ভিডিওটো কি আছে চোৱা কি কৈছে some hearts speak best through art কৈছে some মানে কিছুমান hearts মানে কি হয় হৃদয় আমাৰ হৃদয় heart বুলি কয় হয়নে speak মানে কোৱা best মানে সৰ্বোত্তম সবতকৈ ভালকৈ through art মানে through মানে মাধ্যমেৰে art মানে কলা মানে আমি চমুকৈ ক'বলৈ গ'লে কি হৈছে এতিয়া তোমালোকে কিছুমান হৃদয়ৰ ভাষা মানে কিছুমান হৃদয়ৰ ভাষা কলাৰ মাধ্যমেৰে সৰ্বোত্তমভাৱে প্ৰকাশ পায় তেনেকুৱা ধৰণৰ মানে কি হয় চোৱা আমি কিছুমান কথা আমি শব্দই নকলেও যদি আমি আৰ্টৰ মাধ্যমে বা কলাৰ মাধ্যমে আমি সেই কথাবিলাক আমাৰ হৃদয়ৰ কথাবিলাক বেছি ভালকৈ আমি প্ৰকাশ কৰিব পাৰো হেতু কথা কৈছে ঠিক আছে এতিয়া বাৰু আমি এটা ছবিখন চালে আমি গম পাম চোৱা ঠিক আছে তোমালোকে ছবি দিছে যে কি look at the following pictures imagine that you are in each situation what would you do share your thoughts with your classmate কি কৈছে তাৰ মানে look at the following picture look মানে চোৱা following picture ছবিখন তোমালোকে চাবলৈ গৈছে তোমাৰ ছবি দিছে না চাৰিখন ছবি দিছে চোৱা এই চাৰিখন ছবি দিছে এই প্ৰত্যেকটো কি আছে imagine মানে কল্পনা কৰা imagine that তুমি কল্পনা কৰা যে you are in each situation তুমি কৰা আছা কৈছে এই প্ৰত্যেক each মানে প্ৰত্যেক situation মানে অৱস্থা তোমালোকে যে এই প্ৰত্যেকটো অৱস্থাত এই চাৰিটা অৱস্থা বা ছবি দিছে ন তাত তুমি ধৰিলা তুমি আছা কল্পনা কৰা imagine কৰিব কৈছে what would you do তুমি তেতিয়া হলে কি কৰিলা হেতেন share your thoughts with your classmates আৰু তোমালোকৰ যি ভাবিছা তোমাৰ চিন্তা বা তোমালোকৰ ভাৱনা হয় কি ভাবিছা হেতু তোমালোকৰ ক্লাসমেটৰ লগত বা সহপাঠীৰ লগত শেয়াৰ কৰিব গৈছে মানে তুমি থকা হলে কি কৰিলা হেতেন এটা প্ৰথম ছবিখন কি দিছে আমি যে চাওঁ চোৱা প্ৰথম ছবিখনত কোনোবা হয়তো ফলৰ বেপাৰীয়ে ফলমূল নি আছিলে আৰু সেই ফলমূলবিলাক ৰাস্তাতে গোটে মানুহ বজাৰত মাজতে গোটেবিলাক পৰি গল মানে কিবাকে পৰি গল তুমি তেতিয়া হলে কি কৰিলা হেতেন এইটো সিজন তুমি যে তাত আছা এটা তুমি কি কৰিলা হেতেন তুমি হয়তো কোনোবা হয়তো পইছে আতৰি গলে হেতেন কোনোবাই কি কৰিলে হেতেন হয়তো এই মানুহজনক সহায় কৰিবৰ কাৰণে ফলমূলবিলাক লাত সহায় কৰিলে হেতেন এটা তুমি কি কৰিলা হেতেন তোমাৰ মানে চিন্তা তোমাৰ মানে মানৱীয়তাৰ ফলৰ পৰা আমি চাওঁ যদি আমাৰ অন্তৰবিলাক ভাল হয় খোলা তেতিয়াহলে আমি নিশ্চয় মানুহজনক সহায় কৰিলো হেতেন হয়নে ঠিক তেনেকৈ 2 নম্বৰতে দিছে 2 নম্বৰ ছবিখন তুমি চোৱা এজন ৰিক্সাৱালা মানে ৰিক্সা চলাই আৰু তেখেতৰ লগত কিছুমান মানুহে কি কৈছে তৰ্ক কৰিছে হয়তো ভাড়াৰ কাৰণে কম ভাড়া বেছি খুজিছে বা কিবা বেছি হৈছে বুলি হয়তো কি কৈছে তৰ্ক কৰিছে তোমালোকে চাবাচোন যেতিয়া তোমালোকৰ চৈলোৱাত কি হয় এটা সাধাৰণ মানুহ বা ৰিক্সাৱালা ঠেলাৱালা হেনু সাধাৰণ মানুহৰ লগত তেওঁলোকে বহুত কষ্ট কৰি কি কৰে 2 টকা পইচা মানে অৰ্জন কৰে হয়নে তোমালোকে কষ্টৰে ৰিক্সা চলাই তোমালোকে দেখিছাই তাৰ পিছত যিটো ভাড়া হয় ভাড়াটো খুব কম থাকে কোনোবা হয় তাতকৈ টেক্সি বা কিবাত গলে কোনো মানুহে এটা সাপোজ আমি যদি যাওঁ চোৱা আমি যদি কোন গাড়ী এখন ভাড়া লহেন টেক্সি এখন ভাড়া লহেন নহলে বা এৰোপ্লেনত যদি আমি যাওঁ কেতিয়াবা সেই মানে সেইবিলাকৰ মানুহৰ ভাড়াটো বেছি হৈছে বা কবাত কিবা হৈছে বুলি তৰ্ক কৰজন কেতিয়াও নকৰো হয়নে আমি কালত মানুহবিলাকে তালত তৰ্ক কৰে যোনে হান দুৰ্বল মানুহ পায় সাধাৰণ মানুহ হয় তালত তৰ্ক কৰি ভাল পায় মানে ঠিক তেনেকৈ এইটো ছবিত তুমি যদি সাপোজ এনেকুৱা এটা সিচুৱেচন অৱস্থাত আছা নিজকে পাইছা তেতিয়াহলে তুমি কি কৰিলা হেতেন সুধিছে কমেন্টছত কমেন্ট কৰা তোমালোকে প্ৰত্যেকটো ছবিত কি কৰিলা হেতেন তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবাচোন কিনকুৱা কি কৰিলা হেতেন ঠিক আছে তাৰপিছতে চোৱা 3 নম্বৰ ছবি দিছে তোমালোকৰ স্কুলৰ এটা তোমালোকৰ বুলি নহয় তোমাৰ স্কুলৰ এখন ছবি দিছিল লগৰীয়া বিলাকে স্কুলৰ ক্লাছমেট বিলাক সকলোৱে খেলি আছে তাৰপিছতে এগৰাকী বিকলাংগ বা কি বিশেষভাৱে সক্ষম কোনবা খোজ কাঢ়িব নোৱাৰে হয়নে তাই হুইল চেয়াৰত একাখৰীয়াকৈ বহি আছে লগৰ সকলোবিলাক খেলি আছে তাই অকলশৰীয়াকৈ আছে এনেকুৱা অৱস্থাত থাকে তুমি তাত থকা হলে তুমি কি কৰিলা হেতেন হয়নে এটো তোমাক সুধিছে তাৰ পিছতে 4 নম্বৰ ছবি দিছে 4খন ছবি যদি চাওঁ আমি এতে এক্সিডেন্ট হল কোনোবা
বাইক স্কুটিত গৈ আছিলে এখন স্কুটাৰ হয়তো ইছত গৈ আছিলে ৰাস্তাতে মানে পৰি এক্সিডেন্ট হ'ল আৰু কি কৈছে মানুহ কাখৰ মানুহবিলাকে চোৱা তোমাৰ ছবি দেখুৱাইছে কিছুমানে কেমেৰা কৰিছে ভিডিঅ' কৰিছে আজিকালি মানুহৰ মানসিকতাবিলাক কেনেকুৱা হ'ল মানে কি হয় ভিডিঅ' কৰিবা কিন্তু কোনো সহায়ৰ বাবে ইয়াত আগবাঢ়ি অহা নাই তুমি হোৱা হলেন ইয়াত যে ইয়াত পৰি ৰৈছে এক্সিডেন্ট তাত কোনোবা সহায় কৰিলেহেঁতেন নে তুমি কৰিলাহেঁতেন নে নাই আমি যে মানৱীয়তাৰ দৃষ্টিকোণত চাওঁ হয়নে সকলোৱে তাক সহায় কৰা উচিত গতিকে এইবিলাকে দেখুৱাইছে তোমাৰ ছবি তোমালোকে তাত থকা হলেন কি কৰিলাহেঁতেন মানুহৰ হৃদয় আমাৰ কি পাঠটোৰ নামে হৈছে যে কি কিছুমান কি আমাৰ কথা মানে আমাৰ হৃদয়ৰ কথা কলাৰ মাধ্যমে আমাৰ কথা মুখে কোৱা কথাতকৈ বেছি আমি প্ৰকাশ কৰি ফুটাই তুলিব পাৰো বা বেছি আমি সৰ্বোত্তমভাৱে প্ৰকাশ কৰিব পাৰো সেইটো কথা কৈছে এটা এনেকুৱা অৱস্থাত তুমি তোমাক নিজকে পোৱাহেঁতেন তোমালোকেনো কি কৰিলাহেঁতেন কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে আমি পাঠটো লাহেকে পঢ়িম আৰু তোমালোকে যে আজি পাঠটো পঢ়াৰ আগতে এই ছবিকেইটা তোমালোকে দি দিছে তাত কৈছে এটা কোট দিছে এটা বাণী হয় কি আছে there is no exercise better for the heart than reaching down and lifting people up কি কৈছে there is no exercise মানে ইয়াত তেনেকুৱা কোনো এক্সাৰসাইজ মানে কি ব্যায়াম বা কসৰত যে তেনেকুৱা কোনো এক্সাৰসাইজ বা ব্যায়াম নাই বুলি কৈছে নো বুলি কৈছে নাই better for the heart হৃদয়ৰ বাবে এনেকুৱা কোনো তাতকৈ কোনো ভাল কি নাই বুলি কৈছে ব্যায়াম নাই কি কিহত কৈ তাই কৈছে যে কি then মানে কি reaching down and lifting people up reaching down মানে সহায় কৰা বা কি মানে ওপৰ কি বুলি কয় সহায় তললে হাউলে সহায় আগবঢ়াই দিয়া এনেকুৱা তললে হাতখন আগবঢ়াই এইটো reaching down বা মানুহ সহায়ৰ হাত আগবঢ়াই দিয়া আৰু lifting people up কৈছে আৰু মানুহক কি উৎসাহ যোগাব সহায় কৰা বা মানুহক ওপৰলৈ যোৱাত সহায় কৰা সেইটো কৈছে আৰু কি আমাৰ হৃদয়ৰ কাৰণে এনেকুৱা কোনো কি ব্যায়াম বা এক্সাৰসাইজ নাই যে কিহতকৈ যদি মানুহ কাৰোবাক নেকি আমি সহায়ৰ হাতখন আগবঢ়াই কাৰোবাক যদি আমি ওপৰলৈ বা সহায়ৰ হাতখন তেওঁ সহায় কৰিব পাৰো তাতকৈ ভাল এক্সাৰসাইজ আমাৰ হৃদয়ৰ কাৰণে নাই কৈছে কথা কোনে কৈছে জন হোমছে কৈছে ঠিক আছে বাৰু এতিয়া আমি তোমালোকৰ মেইন পাঠটো পঢ়ো ইয়াত তোমালোকে এটা ছবি সৈতে পাঠ দিছে চোৱা ইয়াত কি কৈছে প্ৰথমতে চোৱা ইয়াত ছবি সৈতে তোমালোকে লৈছে Dipu, Bimal, Tania and Medha are students of Model High School. কি কৈছে Dipu, Bimal, Tania আৰু মেধা এই কোনে তেওঁলোকে ষ্টুডেন্ট হয় ছাত্ৰ-ছাত্ৰী হয় কৰ মডেল হাই স্কুলৰ ছাত্ৰ-ছাত্ৰী হয় গৈছে At the school gate, Dipu, Bimal and Tania are chatting and laughing. কি কৈছে At the school gate মানে স্কুল গেটৰ বা স্কুল গেটৰ এটা মানে স্কুল গেটৰ তে বুলি কয় স্কুল গেটত কি কৈছে স্কুল গেটখনৰ ওচৰতে মানে কোনে দীপু বিমল আৰু তানিয়া আৰু কি হয় তেওঁলোকে chatting and laughing chatting মানে কথা পাতি থকা বা আলাপ কৰা বা কি বুলি কয় যে আড্ডা মাৰি থকা বুলি কয় যে ঠিক তেনেকুৱা কথা পাতি chatting কৰি আছে and laughing আৰু laughing মানে হাঁহি আছে কৈছে কথা পাতি খুব মানে হাঁহি কথা পাতি আছে সেইটো কথা আৰু when Medha walks past Dipu points at her with a grin কি কৈছে when যেতিয়া নেকি স্কুল গেটতে তেওঁলোকে কথা পাতি আছে ন কোনে দীপু বিমল তানিয়া এলে কি কৈ আছে যত স্কুল গেট আছে তাৰ হেফালে তেতিয়া কোনে কৈছে when যেতিয়া মেধা walk pass যেতিয়া নেকি মেধা walk pass মানে খুচকাৰি পাৰ হৈ গল তেওঁলোকক Dipu points at her with a grin আৰু দীপু যে কি কৈছে পইণ্টস কৈছে মানে এনেকে দেখুৱাইছে পইণ্ট কৰে মানে দেখুৱা at her কাক মেধাক তাইলৈ দেখুৱাইছে আৰু with a green মানে কি হয় গ্ৰীন মানে এটা কি বুলি ক'ব লাগিব তোমালোক দাঁত নিকটে হাঁহি মানে বা দাঁত উলিয়া হাঁহাটো গ্ৰীন বুলি কয় ইয়াত মানে ধৰি লোৱা মুখখন বেকা কৰি হাঁহিছে তাইফালে দেখুৱাই মেধা পাৰ হৈ গৈছে ন মেধা walk pass গৈছে যে মেধাই খুচকাৰি পাৰ হৈ গৈছে তোমাক লিখিছে তেতিয়া কি কৈছে দীপুৱে মানে এটা বেকা কৰি হাঁহি মাৰি তাক দেখুৱাইছে আৰু তাৰপিছত কি কৈছে দীপুৱে কৈছে hey look who is here the silent queen কি কৈছে hey মানে বনকাক কৈছে তানিয়া আৰু বিমলক কৈছে আৰু look who is here চোৱা look মানে চোৱা who is here ইয়াত কোন এইজনী কোন চোৱা কৈছে আৰু the silent queen silent মানে কি নীৰৱ একো নমনে থকা ন মনে থকা queen মানে ৰাণী মানে আমি যে কওঁ অসমীয়াত নিমাতি কইনা বুলি কওঁ যে সেইটো নিমাতি ৰাণী হেনে কৈছে আৰু কোনে এই চোৱা কোন হয় নিমাতি ৰাণী হয় কৈছে কাৰণ মেধা ফালে দেখুৱাই পইণ্ট কৰি কৈছে অলপ বেকাকে হাঁহি মাৰি কৈছে তাৰপিছত do you
ever talk, sorry, do you ever talk Medha? Tanya, she is our Miss Mute for today. From today কি কৈছে এফালে হয়তো এফালে দীপু হ'ব এফালে কোন বিমল হ'ব সে বিমলে কি কৈছে do you ever talk Medha? do you মানে তুমি ever কেতিয়াবা talk Medha মেধাত কেতিয়াবা কথা পাতিছা নে তানিয়া তানিয়া কৈছে she is our Miss Mute from today মানে তাক কৈছে মেধা কৈছে যে কি she is তাই আমাৰ Miss Mute মানে কি হয় মিউট মানে নিমাত কোনো মৌন হৈ থকা মানে কি বুলি ক'ব লাগিব মনে মনে থকাটো মিউট বুলি কোন আমি যেতিয়া নেকি কবাৰ টিভিখন সাউন্ড আহে তাক আমি মিউট কৰি দিলে বা মোবাইলটো যে সাউন্ড নাহিব কাৰণে মিউট কৰি দিও নহয় মনে মনে থৈ দিয়াটোকে মিউট বুলি কয় মানে তাক কৈছে যে তাই মিছ মিউট ফ্ৰম আজিৰ পৰা ফ্ৰম টুডে মানে আজিৰ পৰা তাই আমাৰ কাৰণে কি হয় মিছ মিউট হয় মানে ধৰি লও কি বুলি কয় আমি নিমাতি কয় না তেনেকুৱাটো হেতু হৈছে তাই আজিৰ পৰা আমাৰ কাৰণে মিছ মিউট হয় বুলি কৈছে তাৰ পিছত নেক্সট আমি ছবিত চাও যদি চাও Hey Miss Mute তাৰপিছত Hey Miss Mute মানে কি তেওঁলোকে Hey Miss Mute বুলি বিমল আৰু দীপুৱে কাক জুকাইছে মেধাক জুকাইছে মানে হতে Hey Miss Mute বুলি এতে মেধাক জুকাইছে কাৰণ মেধাই খুব কম কথা কৈছাগে তাৰতে ইন দা ক্লাছৰুম তোমালোক ক্লাছৰুমৰ ছবি দেখুৱাইছে ইয়াতে ইন দা ক্লাছৰুমৰ ছবি দেখুৱাইছে মেধা introduce your new friend Shreya to the class কি কৈছে মেধা কৈছে কোনে মিছে কৈছে যে তেওঁলোকৰ মাজত এগৰাকী নতুন ছাত্ৰী আহিছে ফ্ৰেন্ড আহিছে তেতিয়া কাৰণে মেধা কৈছে মিছে মেধা introduce your new friend Shreya to the class introduce মানে চিনাকি কৰাই দিয়া your new তোমালোকৰ নতুন বন্ধু বান্ধৱী বাকি Shreya শ্ৰেণীত তোমালোকৰ নতুন বন্ধু কি বুলি কয় কাক শ্ৰেয়াক চিনাকি কৰাই দিয়া বুলি মিছে কাক কৈছে মেধা কৈছে তেনেকুৱা পিছত এইফালে বিমল দীপু আছে হেতে কোনোবা কৈছে কি বুলি bet she would not even say anything except a hi she কি কৈছে but bet she won't it won't বুলি পঢ়িম would not হবা won't even say anything except a hi কি কৈছে bet মানে বাজি লগাইছো বা বাজি ধৰা bet মানে বাজি ধৰাটো কৈ বাজি লগাইছো যে কি she would not even say anything তাই মানে even একোৱে anything except মানে anything would not say বুলি কৈছে even say একটাই একোৱে নকব চাবে except the hi except মানে বাদে hi কোৱা বাদে তাই চাবা একোৱে নকব বুলি কৈছে ক্লাছৰ হিতত দীপু বা বিমলহে কোনোবা কৈছে চাগে তাৰপিছত মেধা tries to smile nervously but says nothing কৈছে মেধাই try মানে চেষ্টা কৈছে আৰু to smile nervously মানে কি নাৰ্ভাস মানে উদ্বিগ্ন ভাবে বুলি কৈছে অকমান উদ্বিগ মানে অকমান হে নাৰ্ভাস ফ্যামিলি হাঁহিছে কিন্তু বাট says nothing কিন্তু একো কোৱা নকলে একো কোৱা নাই কৈছে তাৰ পিছতে নেক্সট পেজ during recess মানে during recess নি সময়ত কি হয় মানে যেতিয়া আমি পানী খোৱা ছুটি কওঁ যে যেতিয়া ব্ৰেক হয় লাঞ্চ ব্ৰেক during recess মানে ক্লাছৰ মাজৰ হে সময়খিনি ধৰিলা বা কি বুলি পানী খোৱা ছুটি সময় লাঞ্চ ব্ৰেক বা ৰিসেস মানে ক্লাছৰ ভিতৰ যি সময়খিনিত আৰু যেতিয়া নেকি টিচাৰ নাই তাৰ ভিতৰত কি হৈছে মেধা is sitting alone while others are playing Tanya walks over কি হৈছে মেধা is sitting alone মেধাই ক'ত অকলে ক্লাছৰ বাকি বিলাকে খেলি আছে কিবা কিবি ৰিসেস টাইমত যেটো অকমান আজৰি টাইমত মেধা is sitting alone মেধাই অকলে বহি আছে sitting মানে বহি থকা alone মানে অকলহৰীয়াকৈ while মানে যেতিয়া others are playing আনবিলাকে কি আছে others মানে আনবিলাকে কি কৰি আছে কৈছে playing কৰি খেলি আছে Tanya walks over মানে কি হয় Tanya walks over মানে হেফালে খুসকাই আগবাঢ়ি যোৱা মানে এই যে খেলি আছে আৰু অপেক্ষা কৰি walks over মানে খুসকাই আগবাঢ়ি গৈছে Tanya কাৰ ফালে মেধাৰ ফালে তাৰ পিছত next sorry আমি সব দেখিছে Hi it seems you like sketching that's a nice one কি কৈছে hi কোনে কৈছে তানিয়ে মেধা কৈছে যে কি হাই it seems you like sketching it seems মানে কি হয় seems মানে যেন লাগিছে যেটো নেকি you like sketching মানে তুমি ছবি আঁকি খুব ভাল পোৱা যেন like মানে ভাল পোৱা তুমি ছবি আঁকি ভাল পোৱা যেন লাগিছে কৈছে sketching মানে কিবা অকা ঠিক আছে তুমি ছবি আঁকিবা আঁকি খুব ভাল পোৱা যেন লাগিছে seems মানে যেন লাগিছে এনেকুৱা বুজায় that's a nice one এটা খুব এইটো খুব ধুনিয়া nice one খুব ধুনিয়া এটা তুমি ছবি আঁকিছা কৈছে আৰু কোনে তানিয়া কৈছে মেধা thanks I am trying to draw a pelican I read about it yesterday কি কৈছে thanks ধন্যবাদ কোনে কৈছে
মেধাই তানিয়া কৈছে যে আই এম ট্ৰাইং টু ড্ৰ এ পেলিকান মই ট্ৰাই মানে চেষ্টা কৰি আছো ড্ৰ আঁকিবলৈ এ পেলিকান পেলিকান মানে তোমালোকে দেখিছাই চৰাইটো পেলিকান আমাৰ অসমীয়াত কি বুলি কয় ঢেৰা ঢেৰা চৰাই বুলি কয় ঢেৰা বা ভেলা তোমালোকে শুনিছানে এইটো যে বগাকে থাকে এইটো বগা ঢেৰা বুলি কোৱা হয় এনেকুৱা চাই কি বুলি কয় বগলীতকৈ অকমান ডাঙৰ হয় ঢেৰা চৰাই বুলি কয় আই ৰিড এবাউট ইট yesterday মই ইয়াৰ বিষয়ে পঢ়িছিলো যোৱাকালি yesterday মানে যোৱাকালি মই ইয়াৰ বিষয়ে পঢ়িছিলো আজি মই আঁকিছো কৈছে so they started chatting softly তেওঁলোকে আৰম্ভ কৰিলে chatting softly তেওঁলোকে কি কৰিলে আৰম্ভ কৰিলে starting মানে কথা বতৰা আৰম্ভ কৰিলে softly মানে লাহে লাহে তেওঁলোকে কথা বতৰা আৰম্ভ কৰিলে গৈছে তেওঁলোকে কথা পাতিছে তাৰ পিছতে নেক্সট আমি চোৱা Dipu walks towards Medha again ready to tease কি কৈছে তাৰ কথা পতা দেখিছে না তাৰ পিছত ডিপুৱে উঠিয়াই ডিপু walks খোজ আগবাঢ়ি গৈছে towards মানে কাৰ ফালে towards মানে ফালে আগবাঢ়ি গৈছে আৰু মেধাৰ ফালে আগবাঢ়ি গৈছে ডিপুৱে ready to tease ready মানে হাজু tease মানে কি জুকাবলৈ বা জুকাটোকে tease বুলি কয় জুকাবলৈ আগবাঢ়ি গৈছে হাজু মানে still sitting alone কি কৈছে ডিপুৱে still মানে এতিয়ালৈকে সিটিং এলন এতিয়ালৈকে অকলে বহি আছা নে কৈছে তাৰ পিছত এতিয়া তানিয়া কি কৈছে she is not alone she is drawing a beautiful pelican it's really good you should take a look কি কৈছে she is not alone তাই অকলে নহয় অকলে থকা নাই কৈছে she is drawing a beautiful pelican তাই আঁকি আছে ছবি আঁকি আছে a beautiful এটো ধুনিয়া পেলিকানৰ বা ঢেৰা চৰাই পেলিকান ছবি আঁকি আছে ইটস ৰিয়েলি গুড এটো হসাকৈ বহুত ধুনিয়াকৈ আঁকিছে এটো কৈছে আৰু ইউ শুড টেক এ লুক তুমি এবাৰ চোৱাচোন টেক এ লুক মানে চাবলৈ কৈছে ইউ শুড টেক এ তুমি এবাৰ চোৱাচোন বুলি কৈছে তানিয়ে তাৰ পিছত এইটো ইমানকে হল তাৰ পিছত এটা নেক্সট আকৌ এটা দৃশ্য দিছে তোমালোকতে a few days later at the morning assembly a few days later মানে কেইদিনমানৰ লেটাৰ মানে পিছত কেইদিনমানৰ পিছত এট দা মৰ্নিং এছেম্বলি ৰাতিপুৱা প্ৰাৰ্থনা সময় নহয় ন মৰ্নিং এছেম্বলি সময়ত কি কৈছে চোৱা ইয়াতে কি লিখিছে কাইণ্ডনেছ উইক স্পীক আপ ফৰ ইচ আদাৰ মানে ইয়াত তেওঁলোকে কাইণ্ডনেছ উইক মানে দয়া কাইণ্ডনেছ মানে দয়া একচুৱেলি দয়া সপ্তাহ বুলি কয় কাৰোবাৰ যে আমি দয়ালু হোৱাটো ভাল মৰম দয়া মৰম সেইটো বুজায় কাইণ্ডনেছ তাৰ কি কৈছে চোৱা দিছ উইক ইজ কাইণ্ডনেছ উইক লেটছ লাৰ্ণ টু হেল্প নট হাৰ্ট If someone is left out, talk to them. That's kindness. Let's learn how to support our classmates. কি কৈছে? This week is kindness week কৈছে। এই সপ্তাহটো মানে সপ্তাহটো কি হয় এটা kindness week হয়। এই সপ্তাহটো week মানে কি সপ্তাহ হয়, ঠিক আছে? এই সপ্তাহটা kindness week হয় বা দয়াৰ সপ্তাহ বা মৰমৰ সপ্তাহ হয়। Let's learn to help. বলা আমি কাৰোবাক সহায় learn মানে শিকা, help মানে সহায়। আমি কাৰোবাক সহায় কৰিবলৈ শিকো কৈছে not hard কাৰোবাক কিন্তু দুখ দিবলৈ নহয় কাৰোবাক আমি সহায় কৰিবলৈ শিকো কৈছে if someone is left out if মানে যদি someone মানে যদি কোনোবা is left out মানে এৰাই চলা কোনোবা যদি মানে অকলহৰীয়া হৈ আছে বা left out মানে একচুয়ালি বাদ পৰা বুজায় কিন্তু ইয়াত আমি কাৰোবাক কোনোবা যে অকলহৰীয়া হৈ আছে talk to them talk মানে কথা কোৱা to them মানে তেওঁৰ লগত বা তেওঁলোকৰ লগত কথা পাতা যদি কি হৈছে কোনোবা অকলহৰীয়া হৈ আছে বাদ পৰি তালৰ কথা পাতা কৈছে that's kindness হেতুৱে হৈছে দয়া বা মৰম kindness মানে দয়া বা মৰম হেতু হা let's learn how to support our classmates আহা আমি শিকো let's learn আহা আমি শিকো how কেনেকৈ to support কাক আমি সহযোগিতা কৰিব পাৰো how কেনেকৈ সহযোগিতা কৰিব পাৰো our classmates আমাৰ সহপাঠীসকলক কেনেকৈ আমি সহায় সহযোগিতা কৰিব পাৰো আমি শিকো আহা কৈছে তোমালোক ছবি দিছে kindness কোন টিচাৰ বিলাকে speak up for each other speak মানে কোৱা for each other প্ৰত্যেকই এজনে সিজনৰ কাৰণে কবলৈ কোৱা কৈছে হেতু কৈছে কবলৈ শিকা বা আমি প্ৰত্যেক এজনে সিজনক আমি কথা ক'ব লাগে মানে এজনে সিজনৰ হৈ ক'ব লাগে হেতু কথা কৈছে ঠিক আছে সো তাৰ পিছতে নেক্সট তাৰ পিছতে আহিলে তাৰ পিছতে এটো ছবিত কি চিত্র আছে মেধা stands quietly beside Tanya listening to her teacher and thoughts কি কৈছে হেতে ইফালে কাইণ্ডনেছ উইক ইফালে টিচাৰ ব্লাইক কৈছে পিছফালে কি কৈছে দ্য মেধা stands quietly মেধা stands মানে থিয় হৈ আছে quietly খুব মানে মনে মনে
beside Tanya. Tanya কাষত কোনে মেধাই থিয় হৈ আছে মনে মনে কৈছে listening to her teacher. Listening মানে শুনা ঠিক আছে কাণ পাতি শুনি আছে to her teacher মানে টিচাৰ শিক্ষক বিলাকে কি কৈ আছে শুনি আছে and thought আৰু ভাবিছে কথাবিলাক শুনি আছে আৰু ভাবি কি ভাবিছে ইয়াত কি ভাবিছে দেখুৱাইছে Tanya stood for me. She listened because of her I felt seen. That changed everything. কি কৈছে Tanya stood for me মানে কি কৈছে Tanya stood for me মানে কি বুজাইছা মোৰ হৈ থিয় দিছিল বা মোক সমৰ্থন কৰিছিল কেতিয়া সমৰ্থন কৰিছিল যেতিয়া নেকি stood for me মানে সমৰ্থন কৰা বুজে হা মোৰ হৈ থিয় দিয়া বা সমৰ্থন কৰা বুজে Tanya মোক সমৰ্থন কৰিছিল কেতিয়া সমৰ্থন কৰিছিল যেতিয়া নেকি দীপই আহি তাক জুকাব লৈছে তুমি এতিয়া অকলে বহি আছা বুলি তেতিয়া কি কৈছে Tanya তাই অকলে বহি থকা নাই তাই ছবি আঁকি আছে পেলিকানৰ কৈছিলে নাই সেই যে কৈ কথাখিনি কৈছিলে সেইখিনি কথা কোৱাৰ কাৰণে তাই ভাল পাইছে কিমান তাই কৈছে Tanya stood for me Tanya মোৰ কাৰণে মোক সমৰ্থন কৰিছিল মোৰ হৈ থিয় দিছিল she listened তাই শুনিছিল মোৰ কথা Tanya যে কিবা কৈছিল তাই কথা কোনে সৰি মেধাই যে কিবা কথা কৈলে সেইখিনি Tanya শুনিছিলে because of her I felt seen তাইৰ কাৰণে because of her I felt seen মানে তাইৰ বাবে মই নিজকে অনুভৱ মানে বুজি পোৱা যেন অনুভৱ বা গুৰুত্বপূৰ্ণ অনুভৱ কৰি তাই যে সেই কথাখিনি যে কটালৰ কথা তাইৰ কাৰণে কি কৈছে because of her তাইৰ কাৰণে I felt seen মানে মোক মই নিজকে বুজি পোৱা বা মই গুৰুত্বপূৰ্ণ অনুভৱ কৰিলো সেইটো ভাবিছে that changed everything হেতুৱে চেঞ্জ মানে হলনি কৰিলে everything সকলো বিলাক হলনি কৰিলে মানে তাইৰ প্ৰতি হয়তো মেধাই যে জুকাই থাকে সিহঁতে একেলগে কোনো কথা নেপাতে অকল জুকাই থাকে তেতিয়া হয়তো তাহাঁতৰ প্ৰতি ভাল ভাৱ কেতিয়াও নাহিব পাৰে হয়নে কোনোবাই তোমাৰ এডেম জুকাই থাকে কথা ভালকে কথা নেপায় তেতিয়াহ'লে তাৰ প্ৰতি ভাল ভাৱ আমাৰ কেতিয়াও নাহিব আমি অকল জুকাই থাকো যদি কিন্তু তাৰ লগত যে আমি কথা পাতিবলৈ চেষ্টা কৰো বুজিবলৈ চেষ্টা কৰো তেতিয়াহ'লে ইজনে সিজনৰ লগত আমাৰ কি মৰম চেনেহবিলাক বাঢ়ি গৈ থাকে হয়নে যদি আমি এৰাই চলো সেইটো উঠাই তোমালোক কাইণ্ডনেছ যেটো উইক পাতি তাতো কৈছে যে কি আমি ইজনক কাৰোবাক দুখ দি নহয় কাৰোবাক আমি কি কৰিব লাগে আমি হেই কৰিব লাগে কি বুলি পাইছিলো আমি সৰি কি এটা আসলে নহয় এটো not hard but help কাৰোবাক সহায় কৰি কিন্তু আমি কাৰোবাক কি কৰিব নালাগে কৈছে কাকো দুখ দিব নালাগে আমি কাৰোবাক সহায় জান পাৰ আমি সহায় কৰিব লাগে ঠিক তেনেকৈ এই মেধায়ও যে Tanyaও যে মেধাৰ লগত সেই কথা পাতি যে তাৰ হৈ থিয় হৈছিলে হেতুৱে মেধাৰ মানে অন্তত তাইৰ প্ৰতি বেলেগ এটা ভাৱ মানে ভাল প্ৰভাৱ বা সেই সহযোগিতাৰ ভাৱটো ইয়াত তোমালোকে ফুটি উঠা দেখা গৈছে মানে তোমালোকে হেতুৱে কৈছে কাইণ্ডনেছ মানুহৰ দয়া মৰম এইবিলাক এজন মানুহৰ মন মগজ কেনেকৈ হলনি কৰি দিব পাৰে এজনে এজনে ভাল প্ৰভাৱ বৃদ্ধি কৰিব পাৰে হেতু কথা তোমালোকৰ এই পাঠটো যেতে সুন্দৰকৈ ইয়াত তুলি দিছে ঠিক আছে তাৰপে তোমালোকৰ এক্টিভিটিজ বিলাক আছে ইয়াত যিমান বিলাক এক্টিভিটিজ তোমালোকৰ আছে কোৱেশ্চনছ বিলাক আছে সেই সকলো বিলাক আজি সৰি আমি নেক্সট ভিডিওত আলোচনা কৰিম আৰু হেতু ভিডিও লিংক এটো ভিডিও ডিসক্ৰিপচন দিয়া থাকিব তোমালোকে যদি চাব বিচাৰা অলৰেডি তোমালোকৰ দিয়া থাকিব তোমালোকে তলত ডিসক্ৰিপচন চেক কৰিবা যে ইয়াত যিবিলাক তোমালোকৰ এক্টিভিটি আছে ন এই প্ৰশ্নৰ পৰা আৰম্ভ কৰি যিমান বিলাক তোমালোকৰ এক্টিভিটি আছে সেই সকলো বিলাকৰ ওপৰত আমি নেক্সট ভিডিওত সুন্দৰকৈ আলোচনা কৰিম আৰু তাৰ লিংক এটো ভিডিও ডিসক্ৰিপচন দিয়া থাকিব তাত তোমালোকে চেক কৰি লবা ঠিক আছে আৰু ইয়ালৈকে তোমালোকে পাঠটো যে আমি পঢ়িলো বা আলোচনা কৰিলো তোমালোকে বুজি পোৱা যদি কিবা অসুবিধা পাইছা তেতিয়াহলে কমেন্টত কমেন্ট কৰিবা আমি নেক্সট আকৌ সুন্দৰকৈ আলোচনা কৰিম আৰু তোমালোকে যে ভাল পাইছা তোমালোক হেল্প হৈছে বুলি ভাবিছা লাইক কৰিবা ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিবা আৰু কোনোবা যে নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও